চৰ চাপৰিত বসবাস কৰা মুছলমানে যদি অসমীয়া বুলি পৰিচয় নিদিলেহেঁতেন তেনেহ'লে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'লহেঁতেন এয়া 100% নিশ্চিত। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিতমূলক মন্তব্য। বড়ো মিচিং জনগোষ্ঠীয়ে কেতিয়াও অসমীয়া বুলি নিজকে নকয়। আনকি চৰ অঞ্চলত এজন ল'ৰা ছোৱালীয়েও অসমীয়া বিষয়টোত ফেইল নকৰে। ইয়াৰ বিপৰীতে উজনি অসমত জাতিৰ বৰভেটি বুলি কোৱা উজনি অসমত শিৱসাগৰ, যোৰহাট ইত্যাদি জিলাসমূহত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী বহুত। বিচিত্ৰৰ মাজতে ঐক্য আৰু অসমৰ যে সৌন্দৰ্য সেয়াই এই কথা আৰু এই ভিডিঅ'ত কৈ মই শেষ কৰিব নোৱাৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম অসম সাহিত্য সভাৰ সভাপতিয়ে দিয়া মন্তব্যটোৰ বিষয়ে, আৰু আপোনালোকে আপোনালোকৰ ধাৰণাসমূহ মতামতসমূহ কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। অসম সাহিত্য সভা অসমীয়া সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক ইত্যাদি বিভিন্ন বিষয়ক সাঙুৰি অভিভাৱকত্বৰ বিশেষ দায়িত্বত থাকিব পাৰিলেহেঁতেন অসম সাহিত্য সভাই। কিন্তু আজি অসম সাহিত্য সভা বিতৰ্কৰ পিছত বিতৰ্কত সোমাই পৰিছে। শেহতীয়াভাৱে বড়ো, ৰাভা জনগোষ্ঠীয় লোকসকলে কেতিয়াও নিজকে অসমীয়া বুলি নকয় বুলি কোৱা মন্তব্যই এক বিশেষভাৱে জাঙুৰ খাই উঠিছে এতিয়া ৰাজ্যৰ বড়ো জনগোষ্ঠীৰ লোকসকলে, ৰাভা জনগোষ্ঠীয় লোকসকলে। বিচিত্ৰৰ মাজতে ঐক্য আৰু অসমৰ যে সৌন্দৰ্য সেয়াই এই কথা আৰু এই ভিডিঅ'ত কৈ মই শেষ কৰিব নোৱাৰিম। কিন্তু অসম সাহিত্য সভাৰ সভাপতিয়ে দিয়া মন্তব্যৰ পিছতে এতিয়া বিভিন্নজনে চৰ্চা কৰিছে যে অসম সাহিত্য সভাৰ কৰিব লগা কাম আছিল কি, কৰি আছে কি, অকল চৰ অঞ্চলৰ লোকসকলেহে অসমীয়া জীয়াই ৰাখিছে নেকি ইত্যাদি বিভিন্ন বিষয়ত চৰ্চা হৈছে। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাওঁ যে অসম সাহিত্য সভাই পূৰ্বতে এক বিশেষ সিদ্ধান্ত লৈছিল, ৰাজ্যত যিসমূহ দোকান পোহাৰ অথবা বাণিজ্য অথবা উদ্যোগ আছে এই উদ্যোগসমূহৰ মূল নাম বা ফলকসমূহ অসমীয়া ভাষাতে লিখিব লাগিব। কিন্তু সেয়া বৰ্তমান সময়ত গ্ৰহণ কৰিব পাৰিলেনে? অসম সাহিত্য সভাই আজিলৈকে কিয় এনেধৰণৰ কাৰ্য কৰিব নোৱাৰিলে যে অসমত যিমান প্ৰতিষ্ঠান আছে, ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি উদ্যোগলৈকে তাৰ নাম ফলকসমূহ অসমীয়া ভাষাত লিখা থাকিব লাগিব, আৰু ই বাধ্যতামূলক কৰিব কিয় নোৱাৰিলে আজিৰ তাৰিখত? অসমীয়া জাতিটোক বা অসমীয়াক সংঘবদ্ধভাৱে জীয়াই ৰখাৰ ক্ষেত্ৰত বা অসমীয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ক'ৰবাত দায়িত্ব পৰা পিছ পৰি গৈছে নেকি অসম সাহিত্য সভাই? এই বিষয়ে এতিয়া কিন্তু চৰ্চা কৰাৰ থল আহি পৰিছে। অঞ্চলত বসবাস কৰা মুছলমান লোকসকলে যদি নিজকে অসমীয়া বুলি পৰিচয় নিদিলেহেঁতেন তেতিয়াহ'লে কি অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিলেহেঁতেন নেকি? চৰ চাপৰিৰ মুছলমানে যদি লোকপিয়লত সহযোগ নকৰিলেহেঁতেন তেনেহ'লে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো 100% নিশ্চিত। চৰ অঞ্চলৰ মুছলমানে যদি লোকপিয়লত অসমীয়া বুলি পৰিচয় নিদিলেহেঁতেন তেনেহ'লে 1931, 1941 আৰু 1951 চনৰ লোকপিয়লত অসমীয়া সংখ্যালঘিষ্ঠ হ'লহেঁতেন বুলি বিস্ফোৰক মন্তব্য দিলে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। আৰু এই মন্তব্যৰ পিছতে এতিয়া চৰ্চা চলিছে। ইয়াৰ উপৰিও বড়ো আৰু মিচিং জনগোষ্ঠী লোকসকলে কেতিয়াও নিজকে অসমীয়া বুলি নকয়। চৰবাসীয়ে নিজকে অসমীয়া বুলি কয়। চৰাঞ্চলত বসবাস কৰা লোকসকলৰ ছাত্ৰ ছাত্ৰীয়ে 100ৰ ভিতৰত 100 নম্বৰ পোৱা বহু আছে অসমীয়া বিষয়ত। ইয়াৰ বিপৰীতে শিৱসাগৰ, যোৰহাট আদি জিলাসমূহত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালীৰ সংখ্যা বেছি বুলি মন্তব্য কৰিছে। এই মুহূৰ্তত অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কৰা সেই মন্তব্যৰ এটা অংশ আপোনালোকক শুনাই লৈছোঁ, আৰু আপোনালোকৰ মতামতসমূহ দিব ভিডিঅ'ৰ তলত। পিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% আজি ইয়ালৈ আহিছোঁ। তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ। আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে
অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজেন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে বাৰু? মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি স্বৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে, কোনেও স্কুলত কোনো ফেইল কৰা নাই। আচৰিত কথা। স্বৰ অঞ্চলত মই বিভিন্ন স্বৰত গৈছোঁ। মই স্বৰ অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী স্বৰ অঞ্চলতহে আছে। আৰু এটা কথা মন কৰিব, কম বহুতেই কম। অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম, বেছি মানে। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু স্বৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব। গতিকে অসম সাহিত্য সভাই এই গোটেই অসমখনৰ জাতি জনজাতি চৰ চাপৰি অঞ্চলৰ লুইতপৰীয়া যিসকল অসমীয়া যিসকল, এইসকলক লৈ সমন্বয় সাধন কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। কিয় ৰাজনীতিয়ে সমাজখন ভাঙি থান বান কৰে আৰু অসম সাহিত্য সভাই হ'ল সংস্কৃতিৰে সেই ভগা হাড়বোৰ জোৰা দিব লাগে বুলি অনুভৱ কৰি আমি কৈছিলে আহিছোঁ। গতিকে সেইটো বিষয়টো লৈ পেলাই মোক সামাজিক মাধ্যমত হেনো এই স্বৰ অঞ্চলতে ঘৰ এটা সাজি থাকিবলৈ ক'লে। বুজিছে নাই? সেইটো একো নকওঁ, কাৰণ এইটো মোক গেঞ্জিত লগা ধূলি বুলি মই জোকাই দিলোঁ। গতিকে আমি ইয়ালৈ অহাৰ মূল কাৰণটো হৈছে সেইটো, আমি সকলো শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰিব খোজোঁ। আৰু গতিকে আমি এনেকুৱা এটা উদ্দেশ্য লৈ আহিছোঁ, আমি এটা বিচিত্ৰতাৰ মাজত আমি যেতিয়া ঐক্য সূত্ৰ এটা গঢ় দি তুলিব পাৰোঁ। এখন অসমখন যদি আমি এখন ফুলনি বুলি ধৰি লওঁ, তাত যদি এটা ৰঙৰ ফুল থাকে সি কাকো আকৰ্ষণ কৰিব নোৱাৰে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ৰং তাৰ মাজত আছে। সেইটোৱে হৈছে বিচিত্ৰ ৰূপ। সেই বিচিত্ৰ ৰূপটোৰ মাজতে আমি ঐক্য সূত্ৰডাল বিচাৰি উলিয়াব লাগিব আৰু সাংস্কৃতিক বন্ধনেৰে আমি বান্ধ খাই থাকি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আমি যত্ন কৰিব লাগিব, যিটো এই চৰ চাপৰিবাসীয়ে কৰিছে। এই মন্তব্যৰ পিছতে এতিয়া বিধায়ক শৰ্মা আলীয়ে উল্লেখ কৰিছে যে এয়া এক আদৰণীয় আৰু এনেধৰণৰ কথাসমূহ ক'ব লাগে। আনকি বিধায়ক শৰ্মা আলীয়ে পূৰ্বতে মিয়া মিউজিয়াম প্ৰসংগ উল্লেখ কৰিছিল। এক প্ৰকাৰ শৰ্মা আলীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ এই মন্তব্যক আদৰণি জনালে। আমি মন্তব্যটো শুনাই লৈছোঁ। প্ৰথম কথা হ'ল বসন্ত গোস্বামীয়ে কথাখিনি অতি আদৰণীয়, অতি প্ৰশংসনীয়। এতিয়া মই মূলসুঁতিৰ মানুহখিনিক আহ্বান জনাব খুজিছোঁ যে তেখেতসকলৰো শুভবুদ্ধি উদয় হওক, তেখেতসকলেও কথাখিনি চিন্তা কৰক। 2 নম্বৰত, যিহেতু চেঞ্চাছ অতি ওচৰত, আমি বসন্ত গোস্বামী ডাঙৰীয়াক হাজাৰবাৰ ধন্যবাদ প্ৰশংসা কৰিও আমাৰ মাজত অলপ আকৌ এটা চিন্তাও আহে যে এই কথাখিনি ইমান দিন অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি কিয় কোৱা হোৱা নাই। চেঞ্চাছ আহিছে কাৰণে কৈছে নে সদায় ষ্টেটমেণ্টেও থাকিব, বাহাল থাকিব, সেই প্ৰশ্নটো আছে। আৰু মই তেখেতক আহ্বান জনাম, আপুনি যথেষ্ট ভাল কথা কৈছে, খালি অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি এই কথাখিনি কৈ দিয়ক। তেতিয়া সংখ্যালঘু মানুহৰ মনৰ ভিতৰত যি ঘাঁ, সেই ঘাঁটো অলপ শুকুৱাব। আন এক মন্তব্য আছে, সেয়া হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী, যিয়ে বৰ্তমান বিধায়ক। আৰু বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে মোৰ কাৰ্যকালত এনেধৰণৰ কথা, এনেধৰণৰ কাৰ্য হ'বলৈ দিয়া নাছিলোঁ। আমি এই মুহূৰ্তত মন্তব্য শুনাই লৈছোঁ। সাহিত্য সভাৰ সভাপতিগৰাকীৰ বেকগ্ৰাউণ্ডটো আপোনালোকে চাব,
ব্যাকগ্ৰাউণ্ডটো আপোনালোকে চাব যে তেখেতে এজন ব্যক্তি যে 2017 চনত তেখেত আৰু কেইগৰাকীমান আমাৰ প্ৰাক্তন সভাপতি আৰু বুদ্ধিজীৱী এখন কাকতৰ বুদ্ধিজীৱী সহ তেওঁলোকে অসমীয়া মানে আমাৰ অসম সাহিত্য সভাখন তালা মাৰিব লাগে বুলি তেওঁলোকে কি কৰিলে, তেওঁলোকে সাংঘাতিক ষড়যন্ত্ৰ চলালে। সেইখিনি আপোনালোক মোৰ লগত আছিল, আপোনালোকে জানে বহু কথা পাহৰি গৈছে এতিয়া, কিন্তু মইতো পাহৰিব পৰা নাই নহয়। আৰু কেনেকৈ সাহিত্য সভাক উদ্ধাৰ কৰি আকৌ নতুন ৰূপ দিয়া হ'ল সেইবিলাক কথা আপোনালোকে জানে। গতিকে মই কৈছোঁ যে এই মানুহগৰাকীয়ে এই ধৰণে যে কথা কৈছে, তেখেতৰ মানে গোটেইখিনি স্বীতলিপি প্ৰাক্তন দুগৰাকীমান ব্যক্তি আৰু এখন কাকতৰো মানে কি আছে, এখন কাকতৰো মানে পৃষ্ঠপোষকতাত তেখেতে কামবিলাক কৰি থাকে। গতিকে এইখিনি কথা মই ক'বলৈ পাই মোৰ নিজৰ লাজ লাগিছে। গতিকে মই এটা কথাই ক'লোঁ যে তেখেতৰ এই কথাখিনি কিন্তু যেতিয়া মানে আমাৰ চৰ অঞ্চলত এজন ব্যক্তিক যেতিয়া ৰাজনৈতিকভাৱে 10 লাখ ভোট যেতিয়া পাব, তেতিয়া সেইখিনি মানুহ আমি কি বিশ্বাস কৰিম? এজন ব্যক্তি যেতিয়া 10 লাখ ভোট যেতিয়া পাব, তেতিয়া আমিতো সেইটোতো আমাৰ কাৰণে এটা ক্ষতিকাৰকতো। কিয় বেলেগ মানুহ নাই নেকি? বেলেগ মানুহেতো অন্ততঃ মানে তেওঁলোকেতো অন্ততঃ কংগ্ৰেছকো দিব পাৰিলেহেঁতেন, নিদিয়ে নাই বাৰু মানে অগপক বা আমাৰ মানে ভাৰতীয় জনতা পাৰ্টিক। এই দিশবিলাক কিন্তু তাৎপৰ্যপূৰ্ণ। আৰু সেইকাৰণে আজি যদি কিবা এটা কাৰণত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছিলে যে অন্ততঃ এই চৰৰ মানুহখিনিক লৈও তেওঁ এটা ভাল চিন্তা, এটা মানে সুন্দৰকৈ কি যে ছাৰ্ভে কৰি পেলাই সেই মানুহখিনিকো পৰাপক্ষত মানে খুব ভালকৈ সংস্থাপনৰ কথাটো তেখেতে বিধানসভা ঘোষণা কৰিছিল। কিন্তু গোটেইখিনি যেতিয়া নেকি প্ৰকট হৈ গ'ল ষড়যন্ত্ৰ, যেতিয়া ইছলামিক ক্ৰান্তিৰ কথাবিলাক আহি গ'ল, তেতিয়াহ'লেতো আমিতো মনে মনে থাকিব নোৱাৰোঁ। আজিৰ ভিডিঅ'ত অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কৰা শেহতীয়া সেই মন্তব্য আপোনালোকক শুনালোঁ। আৰু আপোনালোকে কি ভাবে, অসম সাহিত্য সভাৰ কৰণীয় কি কি কাম আছিল অসমীয়া জাতি সজীৱভাৱে জীয়াই ৰখাৰ ক্ষেত্ৰত, জাতিয়ে সদায় বুকু ফুলাই থকাৰ ক্ষেত্ৰত, নিজকে অসমীয়া বুলি গৌৰৱবোধ কৰাৰ ক্ষেত্ৰত কি কি অসম সাহিত্য সভাৰ কৰিবলগা কাম আছে? আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। বিদায় লৈছোঁ।